নমস্কাৰ বহুতে ভাল খবৰ SSC GT 2025 যিসকলে এক্সাম দিব ৰৈ আছে তো এক্সাম ষ্টেটাছ মানে আমাৰ এডমিট কাৰ্ড কোনদিনা এক্সাম সেই ষ্টেটাছটো এতিয়ালৈকে অহা নাছিল 4 তাৰিখৰ পৰা এক্সাম যিহেতু আজি 21 তাৰিখ পৰিছে কিন্তু এই ষ্টেটাছটো আমি পোৱা নাছিলোঁ তো ফাইনেলি SSC ফালৰ পৰা এইটো ৰিলিজ কৰা হ'ল সকলোৱে জানে বা যিসকলে নাজানে মানে যিসকলে প্ৰথম SSC ইণ্টাৰভিউ দিব তেওঁলোকক অকণমান কৈ দিওঁ যে এপ্লাই এটা ৱেবছাইটত হৈছিল ssc.gov.in এপ্লাই হৈছিল কিন্তু আমাৰ এক্সাম ক'ত হ'ব বা এক্সামৰ ৰিটেন এক্সামৰ যিখন এডমিট থাকে আমি ৰিজনেল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব তো আমাৰ ভাৰতত কোনো 8-9টা ৰিজনেল ৱেবছাইট আছে এইটো হ'ল SSC KKR এইটো SSC KKR দেখাব মানে SSC KKR.in এইটো হ'ল SSC কেৰেলা আৰু কৰ্ণাটকৰ ৰিজনৰ ৱেবছাইট আৰু তাত এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ দিলে বা নিজৰ নাম ফাদাৰ্ছ নেম ডেট অফ বাৰ্থ দিলে কোনদিনা এক্সাম কিমান তাৰিখে এক্সাম কোন চিটিত আছে দেখা পোৱা যায় তো আমাৰ এক্সামৰ মই অকণমান যদি দেখুৱাই দিওঁ আমাৰ SSC NER হয় SSC.NER বুলি এটা ৱেবছাইট আছে তাত এতিয়ালৈকে আপডেট অহা নাই যেহেতু অহা আৰম্ভ হৈছে বেলেগ ৱেবছাইটত আমাৰ NER-তো 2-4 দিনত আহি যাব তো এক্সামৰ ষ্টেটাছ 2-4 দিনৰ ভিতৰত আমাৰ অসমৰ দেখা পোৱা যাব সকলোৱে নোট কৰিব SSC NER আমাৰ ৱেবছাইটটো অসমৰ